আনন্দৰ এটা পৰিৱেশ দেখিবলৈ পাইছো। সিলেকশন হৈ আমাৰ এই কৰণ ৰাজপুতে যি গৌৰৱ কঢ়িয়াই আনিব পাৰিছে সেইটো আমি খুবেই আনন্দিত হৈছো। অগ্নিবীৰত উত্তীৰ্ণ হৈ অৰংগজুলি চাহ বাগিচালৈ গৌৰৱ কঢ়িয়াই আনিলে কৰণ ৰাজপুতে। আজি গৰুৱাজাৰ আঞ্চলিক ছাত্ৰ সন্থাই সভাপতি চতুৰ্গুণ চাও লগতে আছুৰ সদস্যসকলে কৰণ ৰাজপুতক আদৰণি কৰিবলৈ দলে বলে ৰাজপথত ওলাই আহি অভিবাদন ও শুভেচ্ছা জ্ঞাপন কৰিছে। মোৰ নাম কৰণ ৰাজপুত। মই বাগান অৰংগাজুলি টি গাৰ্ডেন से বিলং কৰণ। মোৰ ঘৰৰ মা দেউতা দাদা বাইদেউ ভণ্টি লগতে লগৰীয়া আছে আৰু ওচৰ চাবৰীয়া ঘৰৰ ওচৰ চাবৰীয়া লগতে সমাজৰ বহুত মানুহে সহায় কৰিলে। সেইকাৰণে মই এই অৱস্থাত এতিয়া মই থিয় হৈ সমাজৰ আগত ভাল এটা থিয় হ'ব পাৰিছো। মই কষ্ট কৰিছো অলপ, বাগানতো দৌৰিছো, ফিল্ডত দৌৰিছো, কলেজো গৈছো। তাৰপিছত এই ভাৰত সীমান্তৱৰ্তী উত্তৰ অঞ্চলৰ যি এক ঠাই অৰংগাজুলি চাহ বাগিচা, আৰু এই অৰংগাজুলি চাহ বাগিচাৰ পৰা আদিবাসী জনগোষ্ঠীৰ পৰা আজি যি আমাৰ বাবে এই সুনাম কঢ়িয়াই আনিছে ভাইটি কৰণ ৰাজপুত ডাঙৰীয়াই, তাৰ বাবে আমি দেখিবলৈ পাইছো কিমান আনন্দৰ এটা পৰিৱেশ সৃষ্টি হৈছে। আপুনি প্ৰেক্টিছ কৰি আছিলে কেইটা সময়ত? মই 2টা সময়ত, ৰাতিপুৱা আৰু সন্ধিয়াহে প্ৰেক্টিছ কৰিছো। তাৰ বাহিৰে আপুনি লিখা পঢ়া কেইটাত কৰিছে? লিখা পঢ়া কলেজ যায়, কলেজৰ পৰা আহি কিনি ৰেষ্ট কৰি কিনি দৌৰিব যায়, দৌৰিবৰ পৰা আহি কিনি আৰু ৰেষ্ট কৰি কিনি অলপ সময় পঢ়ি কিনি এনেকুৱাই আছে। আপোনাক কেনেকুৱা অনুভৱ লাগি আছে যে আপুনি আজি মানে ভাৰতবৰ্ষৰ কাৰণে আপুনি এটা সেনা হৈ আহিলে? মোক নিজকে ভাল লাগি আছে আৰু পৰিয়ালৰ ফালৰ পৰা নিজকে মানে ভাল এটা লাগি আছে আৰু যে পৰিয়ালক কিবা এটা দিব পাৰিছো পঢ়া লিখা কৰি কিবা এটা ডাঙৰ হৈ কিনি। আগন্তুক উঠি অহা নৱপ্ৰজন্মৰ কাৰণে কিবা মেছেজ আছে নেকি? হয়, মই এইটোৱে ক'ব খোজো যে মই নতুন অহা মোৰ ভাইটি ভণ্টি বিলাক কষ্ট কৰিব, পঢ়িব ভালকে, যিটো বিচাৰে কৰিব। আমাৰ এই অৰংগাজুলিৰ নিচে লাইনৰ ল'ৰা, নিচে লাইনৰ বাসিন্দা আমাৰ খুবেই গৌৰৱান্বিত কৰিব ওলাইছে। আমাৰ এই অগ্নিবীৰত সিলেকশন হৈ আমাৰ এই কৰণ ৰাজপুতে যি গৌৰৱ কঢ়িয়াই আনিব পাৰিছে সেইটো আমি খুবেই আনন্দিত হৈছো। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গৰুৱাজাৰ আঞ্চলিকৰ তৰফৰ পৰা তেখেতক অশেষ অভিনন্দন জ্ঞাপন কৰিছো। এটা সময়ত আমাৰ আদিবাসী জনগোষ্ঠী বহুত পিছপৰা জনগোষ্ঠী আছিলে।